MEC সমষ্টিত যোগদান কাৰ্যসূচী লোৱা হৈছে। আগতে ইয়াত মণ্ডল কংগ্ৰেছৰ যিমানখিনি টিম আপোনালোকে দেখা পাইছে, ডিফু ডিষ্ট্ৰিক্ট কংগ্ৰেছ কাৰ্যালয় তেওঁলোকৰ ৰিজিগনেশ্যন পত্ৰ প্ৰেৰণ কৰি আহিছে। পদত্যাগ পত্ৰ তেওঁলোকে প্ৰেৰণ কৰি আহিছে। প্ৰায় 1000কৈ অধিক মণ্ডল কংগ্ৰেছ, প্ৰাইমেৰী কংগ্ৰেছ, মহিলা কংগ্ৰেছ চব ৰিজিগনেশ্যন দি পেলাই আমাৰ দলৰ যোগদান কৰিছে। তাৰপিছত ইয়াত APSLC মণ্ডল কমিটিৰ সভাপতি গংগাত কিলিং পৰা আৰম্ভ কৰি প্ৰায় 13 বাৰ যোগদান কাৰ্যসূচী আজিৰ পৰা লোৱা হৈছে। গতিকে আজি APSLC মহিলা ডাঙৰ নেতা ইয়াতে কৰকান্থি সমষ্টিত এইটো মিৰি মিলিকপি আৰু লগতে তেখেতৰ নেতৃত্বত আৰু কংগ্ৰেছ চব মিলি 200 পৰিয়ালে আজি APSLC আৰু কংগ্ৰেছৰ দল পৰা ত্যাগ কৰি আমাৰ BJP দলৰ যোগদান কৰা হৈছে। এনেধৰণৰ যোগদান কাৰ্যসূচীটো সমান্তৰাল হিচাপে মই ৰাতিপুৱা 4 বাজিৰ পৰা ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং বেলেগ বেলেগৰ ঠাইৰ পৰা আহি প্ৰায় 2000কৈ অধিক ৰাতিপুৱা মোৰ 5টা গ্ৰুপত জইনিং কৰা হৈছে। ইয়াত পিছত এতিয়া মই ৱেষ্ট কাৰ্বি আংলঙত কংগ্ৰেছ গোটেই টিমটো আৰু ASDC আৰু APSLC এতিয়া ৰংখাং MEC সমষ্টি এতিয়া যোগদান কাৰ্যসূচী আছে। এনেধৰণৰ কাৰ্যসূচীবিলাক কণ্টিনিউ হৈ আছে। কংগ্ৰেছৰ লগত এলায়েন্স কৰা হৈছে, APSLCও আছে। আপোনালোকতে ইয়াত কাৰ্বি আংলঙৰ স্থানীয় ৰিপৰ্টাৰ হয়। আপোনালোকে যিমান এলায়েন্স কৰে, অকল নহয় কংগ্ৰেছ, APSLC, CPIM এলায়েন্স কৰক নাই, আমি আদৰণি কৰিছোঁ, অল পাৰ্টি এলায়েন্স কৰকচোন। কিন্তু আপোনালোকে জানে যে ৰাইজে পিপুল ৰিজেক্টেড, ৰাইজে তেওঁলোকৰ সেই দলবিলাকক বিশ্বাস নকৰাৰ কাৰণে দিনে আপোনালোকে দেখা পাইছে নেকি? আজি BJP দলৰ পৰা ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি দলৰ ত্যাগ কৰি বেলেগ দলৰ যোগদান কৰা আপোনালোকে দেখা পাইছে নেকি? আপোনালোকে দেখা পাইছে যে কোনোবা ডিক্লেয়াৰ কৰাৰ লগে লগে বোকাজান সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ডিক্লেয়াৰ কৰাৰ লগে লগে ব্লক কংগ্ৰেছৰ সভাপতি, ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সম্পাদক, মণ্ডল কংগ্ৰেছ বোকাজান মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু গোটেই টিমটো তেওঁলোকৰ ৰিজিগনেশ্যন কৰাইছে। মই ডেটটো দিয়া নাই, অতি সোনকালে কংগ্ৰেছ 2000 কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, প্ৰাইমেৰী কংগ্ৰেছ